নমস্কাৰ, মই বিক্ৰম। ফেচবুকত মই জেনেৰেলি ভিডিঅ' নিদিওঁ, কিন্তু আজি এই ভিডিঅ'টো মই দিবলৈ ওলাইছোঁ আৰু এনেকৈ হয়তো আগলৈও কেতিয়াবা ভিডিঅ' দি থাকিম। আজি আমি এই ভিডিঅ'টোত কথা পাতিম মেথছৰ পৰ্চনৰ ওপৰত। আপোনালোকে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সামত যদি এতিয়া ইতিমধ্যে বহিছে আৰু তাত আপোনালোকে লক্ষ্য কৰিছে যে গভৰ্ণমেণ্ট এক্সামত মেথছৰ পৰ্চনটো থাকে আৰু মেথছৰ পৰ্চনটো প্ৰায় ল'ৰা ছোৱালীয়ে টান পায়, ষ্টুডেণ্টে টান পায় আৰু টান পোৱাৰ ফলত আৰু কেতিয়াবা এনেকুৱা ট্ৰিকি কুৱেশ্যন দিয়ে আৰু কিছুমান ষ্টুডেণ্টে এনেকুৱা হয় মেথছটো বেয়াও নাপায়, মেথছটো কৰিবলৈও পাৰে, আনচাৰ উলিয়াব পাৰে, কিন্তু সিহঁতে কি কৰে টাইম মেনেজমেণ্ট কৰিব নোৱাৰে, যাৰ কাৰণে মেথছৰ পৰ্চনটো আমি ট্ৰিক লগাই কৰিলে বা শ্বৰ্টকাট কি ইউজ কৰিলে আমি যিদৰে কম্পিউটাৰ এটাত আমি শ্বৰ্টকাট কি ইউজ কৰিলে পটককৈ আনচাৰ ওলায় বা পটককৈ আমি ইনষ্ট্ৰাকশ্যনটো ফ'ল' কৰিব পাৰোঁ, আমি কমপ্লিট কৰিব পাৰোঁ, ঠিক তেনেদৰে মেথছৰ যদি কুৱেশ্যনবিলাকত আমি ট্ৰিক লগাই বা শ্বৰ্টকাট লগাই কেনে আমি যদি আনচাৰ উলিয়াব পাৰোঁ তেনেহ'লে আমাৰ বহু সুবিধাজনক হয়, যাৰ বাবে আমি জিকে হওক, ইংলিছ হওক বা ৰিজনিং পৰ্চনটো আমি ধুনীয়াকৈ সময় দিব পাৰোঁ। গতিকে আজি আমি সেই গভৰ্ণমেণ্ট এক্সামত অহা মেথছৰ কুৱেশ্যনবিলাক কেনেদৰে সহজ পদ্ধতিত বা সহজ ট্ৰিক ইউজ কৰি আমি সহজতে আনচাৰটো উলিয়াব পাৰোঁ বা অতি কম সময়ৰ ভিতৰতে আনচাৰটো উলিয়াব পাৰোঁ তাৰ বিষয়ত আলোচনা কৰিম। আৰু আজি আমাৰ বিষয়টো হৈছে টাইম এণ্ড ৱৰ্ক। টাইম এণ্ড ৱৰ্কৰ আপোনালোকে কুৱেশ্যন দেখিছে আৰু টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনে আজি আমি কেনেদৰে সহজ পদ্ধতিত বা ট্ৰিক লগাই ছল্ভ কৰিব পাৰি তাৰে বিষয়ত আলোচনা কৰিম। তেনেহ'লে পোনে পোনে যাওঁ আমি ভিডিঅ'টোলৈ। মই ভিডিঅ'টোত কেইটামান টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন লৈ লৈছোঁ আৰু সেই কুৱেশ্যনৰ কেনেদৰে কৰিছোঁ আপোনালোকে সেইটো ভালদৰে লক্ষ্য কৰিব আৰু এনেধৰণৰ কুৱেশ্যন আপোনালোকে যাতে প্ৰেক্টিছ কৰি চাব দুই এবাৰ, যাতে আপোনালোকৰ এই ট্ৰিকটো ভালদৰে বুজি পায় আৰু পৰীক্ষাত আপোনালোকে ইউজ কৰিব পাৰে। তেনেহ'লে ব'লক আমি প্ৰথমতে আমাৰ প্ৰথম কুৱেশ্যনটো চাই লওঁ। প্ৰথম কুৱেশ্যনটোত কি দিছে, এ আৰু বি টুগেডাৰ কেন ডু এ পিচ অফ ৱৰ্ক ইন 6 days। এ আৰু বিয়ে এটা কাম 6 দিনত কৰিব পাৰে। ইফ এ কেন এলন ডু দ্য ৱৰ্ক ইন 18 days, অৰ্থাৎ এ অকলে গোটেই কামটো কিমান দিনত কৰিব পাৰে, 18 দিনত কৰিব পাৰে। দ্য নাম্বাৰ অফ ডেইজ ৰিকুৱাৰ্ড ফৰ বি, মানে বিয়ে সেই কামটো সম্পূৰ্ণ কৰিবলৈ হ'লে কিমান দিন লাগিব। বুজি পালেনে? এ আৰু বিয়ে গোটেই কামটো কিমান দিনত কৰে, 6 দিনত কৰে। এ অকলে কিমান দিনত কৰে, গোটেই কামটো 18 দিনত কৰে। এতিয়া বিয়ে তেনেহ'লে কিমান দিনত কৰিব, সেই কুৱেশ্যনটোৰ আনচাৰ উলিয়াব লাগে। কেনেকৈ কৰিম চাওক, আপোনালোকে এটা পিচ অফ ৱৰ্ক বুলি দিছে, সেই পিচ অফ ৱৰ্কটো এটা কাম দি দিছে, সেই কামটো যিকোনো বুলি ধৰি ল'ব পাৰে। মই কি ধৰিছোঁ, মাৰ্বল আছে আমাৰ, এনেকৈ মাৰ্বল আছে, মাৰ্বল কেইটা আছে, মাৰ্বল উঠাব লাগে বুলি ধৰি ল'ম, ঠিক আছে, মাৰ্বল এনেকৈ উঠাব লাগে। এতিয়া চাওক এ আৰু বিয়ে কিমান দিনত উঠাই গৈছে, 6 দিনত, অৰ্থাৎ এ আৰু বিয়ে মিলি কেনে গোটেই মাৰ্বলখিনি কিমান দিনত উঠায়, 6 দিনত। মই এইটো আগৰ পৰাই সেনেকৈ মাৰ্বল উঠোৱা কাম হিচাপে লৈ লওঁ তো যাতে মোৰ সহজ হৈ যায়। আৰু ইফ এ আৰু এ কিমান দিনত মাৰ্বল উঠাই কমপ্লিট কৰে বুলি কৈছে, 18 দিনত। এতিয়া চাওক মই মাৰ্বল কিমান আছে বুলি ল'ম যাতে মোৰ সুবিধা হয়। মাৰ্বল মই ইহঁতৰ লসাগুটো ল'ম। লসাগু কিমান আছে, 6 আৰু 18 লসাগু হয় 18। গতিকে মই ধৰি লৈছোঁ 18টা মাৰ্বল আছে। এতিয়া মাটিত পৰি আছে 18টা আৰু এনেকৈ উঠাব লাগে, ওপৰলৈ ধৰি এটা এটাকৈ উঠাব লাগে। এতিয়া এ আৰু বিয়ে দুইটাই মিলি সিহঁতৰ মাৰ্বল উঠাবলৈ কিমান দিন লাগি গ'ল, 6 দিন। তেনেহ'লে এ আৰু বিয়ে এদিনত কিমান উঠাব, কি কৈছোঁ ভালকৈ চাওক, এ আৰু বিয়ে 6 দিন গোটেই কামটো কৰে বা 6 দিনত গোটেই মাৰ্বলখিনি উঠাই কমপ্লিট কৰে। এ যোনজন পাৰ্চন আছিলে সি কি কৰে, 18 দিনত মাৰ্বল উঠাই কমপ্লিট কৰে। এতিয়া আমি ধৰি ল'লোঁ কি মাৰ্বল আছে কেইটা, 18টা। তেনেহ'লে এ আৰু বিয়ে 6 দিনত যিহেতু গোটেই মাৰ্বলখিনি উঠাই কমপ্লিট কৰে, তেনেহ'লে এদিনত কিমান উঠাব, এদিনত সিহঁতি 3টা উঠাব, হয়নে? এদিনত 3টা, দুদিনত 6টা, 3 দিনত 9টা, 4 দিনত 12টা, 5 দিনত 15টা, 6 দিনত 18টা কমপ্লিট কৰিব এ আৰু বিয়ে। আৰু এ 18টা মাৰ্বল উঠাবলৈ 18 দিন লাগিলে, তেনেহ'লে এদিনত কিমান উঠাব, এদিনত 1 উঠাব। এতিয়া চাওক
এ বি এ তিনিটা উঠায় আৰু এ অকলে এদিনত কেইটাকে উঠায় এটাকে উঠায় তেনেহ'লে এ যদি এদিনত এটাকে উঠায় এ আৰু বি এ যদি এদিনত তিনিটাকে উঠায় তেনেহ'লে বি এ এদিনত কেইটাকে উঠাব বি এ ভালকৈ চাওক এ এদিনত এটাকে উঠায় এ আৰু বি এ দুইটাই মিলি তিনিটাকে উঠায় তেনেহ'লে এ অকলে এদিনত উঠায় তেনেহ'লে এ এদিনত এটা উঠায় তেনেহ'লে বি এ এদিনত কেইটা উঠাব দুটা এ লগত কি যোগ কৰিলে 3 হ'ব এ লগত 2 যোগ কৰিলে 3 হ'ব তেনেহ'লে বি এ এদিনত কেইটাকে উঠায় দুটাকে উঠায় তেতিয়াহে আমাৰ এ আৰু বি দুইটা মিলালে এদিনত হেৰি কেইটাকে উঠাব তিনিটাকে উঠাব অৰ্থাৎ আমি গম পালোঁ যে বি এ এদিনত কেইটাকে উঠায় দুটাকে উঠায় আৰু গোটেই মাৰ্বল অৰ্থাৎ মুঠ মাৰ্বল কেইটা আছিলে মুঠ মাৰ্বল আছিলে 18টা হয়নে তেনেহ'লে বি এ যদি এদিনত দুটাকে উঠায় তেনেহ'লে গোটেই কামটো সম্পূৰ্ণ কৰিবলৈ তাৰ কিমান টাইম লাগিব 9 দিন হয়নে গোটেই কামটো কমপ্লিট কৰিবলৈ তাৰ এদিনত যদি দুটাকে উঠায় তেনেহ'লে 18টা মাৰ্বল উঠাবলৈ তাৰ কিমান দিন লাগিব 2টা 4টা 6টা 8টা 10টা সেনেকৈ উঠাই 18 দিন লাগি গ'ল 18টা মাৰ্বল উঠাবলৈ তাৰ কিমান দিন লাগিব 9 দিন তো আনচাৰটো আমি কিমান পালোঁ 9 দিন বুজি পালানে তিনিজন মানুহে এটা কাম কিমান দিনত কৰে 6 দিনত কৰে আৰু দুদিন কৰাৰ পাছত আৰু তিনিজন মানুহ জইন হৈ গ'ল আৰু তেতিয়া গোটেই কামটো বা যোনখিনি কামখিনি থাকি গ'ল সেইখিনি কাম কৰিবলৈ হ'লে সিহঁতৰ কিমান সময় লাগিব সেইটো কথা কৈছে এতিয়া মই চাম তিনিজন মানুহ কিমান দিনত কৰে 6 দিনত কৰে এতিয়া কামটো কি আছিল মাৰ্বল উঠোৱা কাম এতিয়া মুঠ মাৰ্বল কেইটা আছিল বুলি লওঁ মই 6 × 18 তেনেহ'লে 18টা মাৰ্বল আছিল সেইটো বুলি ধৰিলোঁ মুঠ মাৰ্বল কিমানটা আছে উঠাবলৈ 18টা এতিয়া চাওক 2 days after এতিয়া তিনিজনে যদি 6 দিন লাগি গ'ল উঠাবলৈ তেনেহ'লে এদিনত হেতি কিহঁত কেইটাকে উঠাব এদিনত তিনিজনে তিনিটাকে উঠাব হয়নে ভালকৈ চাওক তেতিয়াহে আমাৰ 6 দিন লাগিব 3 6 9 12 15 18 6 দিন লাগি গ'ল হয়নে হয় এতিয়া তিনিজনে এদিনত কেইটাকে উঠায় তিনিটাকে উঠায় ভালকৈ চাওক মানুহ তিনিজন আছিলে কামটো কিমান দিনত কৰে 6 দিনত তেনেহ'লে মাৰ্বল আমি কিমান ল'লোঁ 18টা এতিয়া চাওক তিনিজনে 6 দিন লাগি গ'ল তেনেহ'লে এদিনত কেইটাকে উঠাব এদিনত তিনিটাকে উঠাব 18টা মাৰ্বল তেতিয়াহে কমপ্লিট হ'বগৈ 6 দিনত এতিয়া তিনিজনে তিনিটাকে উঠায় এজনে কেইটাকে উঠাব এজনে এটাকে উঠাব হয়নে এজনে এটাকে উঠাব এতিয়া আমি গম পালোঁ যে 18টা মাৰ্বল উঠাব লাগে আৰু এজনে কেইটাকে উঠাব পাৰে এটাকে উঠাব পাৰে এতিয়া চাওক প্ৰথমতে 2 days after দে ষ্টাৰ্টেড দিয়ক এতিয়া প্ৰথমতে সিহঁতে কিমানজন কাম আছিলে কামটো কৰিছিলে তিনিজনকে হয়নে কামটো কৰিছিলে তিনিজনকে কামটো কেইদিন কৰিলে দুদিন কৰিলে এতিয়া এদিনত কেইটাকে উঠায় এদিনত উঠায় তিনিটাকে এতিয়া কামটো কেইদিন কৰিলে দুদিন তেনেহ'লে কেইটা মাৰ্বল উঠিলে 6টা এতিয়া 18টাৰ পৰা 6টা গুচি গ'ল থাকি গ'ল কেইটা 12টা উঠাব বাকী আছে ঠিক আছে আমাৰ এতিয়া কামটো বাকী আছে 12টা উঠাবলৈ এতিয়া মানুহ কিমানজন প্ৰয়োজন হৈছে চাওক বা মানুহ কিমানজন আহি পৰিছে প্ৰথমতে আছিলে 3জন এতিয়া আকৌ নতুনকৈ 3জন আহিলে টোটেল কেইজন হ'ল 6জন এতিয়া এজনে যদি এটাকে উঠায় 6জনে কেইটা উঠাব 6টা উঠাব 6জনে 6টাকে উঠাব আৰু 6জনে এদিনত কেইটাকে উঠায় 6টা উঠায় তেনেহ'লে 12টা মাৰ্বল উঠাবলৈ 6জনৰ কিমান দিন লাগিব এদিনত যদি 6জনে এদিনত কেইটা উঠায় 6টা তেনেহ'লে 12টা উঠাবলৈ কিমান দিন সময় লাগিব তো 12/6 অৰ্থাৎ 12/6 আনচাৰ কিমান হ'ব 2 আনচাৰটো কিমান পালোঁ সেইকাৰণে 2 বুজিলেনে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ আকৌ চাওঁ এ এণ্ড বি কেন ডু এ ৱৰ্ক ইন 12 days 12 দিনত কৰে বি এণ্ড চি 15 দিনত কৰে চি এণ্ড এ 20 দিনত কৰে তেনেহ'লে এ বি চি গোটেইকেইটাই কিমান দিনত কৰিব সেইটো উলিয়াব লাগে এইটো ইজি আছে আপোনালোকে মই এবাৰ পৰা অলপ বেছি সময় নলওঁ পটাপট কৰি যাওঁ আপোনালোকে অলপ মন দিব এতিয়া চাওক এ আৰু বি এ গোটেই কামটো কিমান দিনত কৰে 12 দিনত তেনেহ'লে এ আৰু বি লিখি ল'লোঁ কিমান দিন কৰে 12 দিন বি এণ্ড চি কিমান কৰে বি এণ্ড চি গোটেই কামটো কিমান দিনত কৰে 15 দিন এতিয়া চাওক চি এণ্ড এ গোটেই কামটো কিমান দিনত কৰে 20 দিনত কৰে হয়নে এতিয়া চাম গোটেই কামটো মই কিমান দিন ল'ম গোটেই কামটো কিমানটো কৰিম গোটেই কামটো এতিয়া মই ল'ম ইহঁতৰ লসাগুটো লওঁ 12 15 20 গোটেই মাৰ্বল বা মুঠ মাৰ্বল কিমানটা উঠাব লাগে বুলি ধৰি লওঁ 60টা তেতিয়া
চবে উঠাব 12 60 যায় 15 60 যায় 20 60 যায় এতিয়া এ আৰু বি এ গোটেই মাৰ্বল উঠাবলৈ মানে 60টা মাৰ্বল উঠাবলৈ তাৰ 12 দিন লাগি গ'ল তেনেহ'লে এদিনত কেইটাকে উঠাব এদিনত 5টা বি আৰু চি এ 15 দিন লাগি গ'ল এদিনত কেইটাকে উঠাব 4টা আৰু চি আৰু এ 20 দিন লাগি গ'ল তেনেহ'লে চি আৰু এ মিলি কেনে এদিনত কেইটা উঠায় তেনেহ'লে এদিনত 3টাকে উঠাব সেইকাৰণে সিহঁতৰ 20 দিন লাগিব হয়নে এতিয়া চোন এ আৰু বি এ মিলি 5টা উঠায় বি আৰু চি এ 4টা উঠায় চি আৰু এ মিলি কেইটা উঠায় 3টা তেনেহ'লে ভালকৈ চাওক এ আৰু বি মিলি 5টা উঠায় হয়নে বি আৰু চি মিলি 4টা উঠায় চি আৰু এ মিলি 3টা উঠায় টোটেল ইহঁতে এ আৰু বি বি আৰু চি চি আৰু এ একদিনত কিমান উঠাব কওকচোন এ যোগ বি যোগ কৰি দিছোঁ বি আৰু চি 4 আৰু চি এ গোটেইকেইটাই মিলি এদিনত কিমানটাকে উঠাব এদিনত 5 + 4 + 3 কিমান হ'ব 4 × 7 7 + 12 এদিনত সিহঁতে কিমানটাকে উঠায় 12টা কিন্তু ইয়াত চি দুটা আছে এ দুটা আছে সেইকাৰণে এ আৰু বি এ মিলি 5টা উঠাইছে মানে এ দুবাৰ উঠিছে বি আৰু চি এ মিলি 4টা উঠাইছে মানে বি এ আকৌ এবাৰ উঠাইছে চি আৰু এ মিলি আকৌ 3টা উঠাইছে এতিয়া এ ইয়াত দুবাৰ সোমাই আছে নাই বি দুবাৰ সোমাই আছে চি দুবাৰ সোমাই আছে গতিকে ইহঁতে দুবাৰ উঠাই আছে তো সেইকাৰণে মই কি কৰিম 2টো দুয়ে হৰণ কৰি দিম এতিয়া চাওক 5 + 4 + 3 কিমান হ'ব 9 9 + 3 12 12 হ'ল এতিয়া 12ক যদি মই 2য়ে ডিভাইড কৰোঁ কিমান হ'ব আনচাৰ 6 এতিয়া ঠিক আছে আমি গম পালোঁ যে এ বি চি গোটেই এদিনত কিমান উঠায় 6টা এদিনত কেইটা উঠায় 6টা তেনেহ'লে 60টা উঠাবলৈ সিহঁতৰ কিমান দিন সময় লাগিব 60টা উঠাবলৈ সিহঁতৰ 6 হৰণ কৰিব লাগিব তো 6 10 দিন তেনেহ'লে আমাৰ আনচাৰটো কিমান পালোঁ আনচাৰটো আমাৰ পালোঁ 10 আমি 4 নম্বৰ কুৱেশ্যনটো আলোচনা কৰোঁ এ কেন ডু এ পিচ অফ ৱৰ্ক ইন 6 days অৰ্থাৎ এ অকলে গোটেই কামটো কিমান দিনত কৰে 6 দিনত কৰে বি ইজ 25% মোৰ এফিচিয়েণ্ট দেন এ বিটো কি কৰে এতকৈ তাৰ 25% বেছি বোলে তেনেহ'লে বি এলন কিমান দিনত কৰিব সেইটো কথা কৈছে এ 100% লগাই কেনে এটা কাম কৰে আৰু সেইটো কাম কিমান দিন লাগি গ'ল 6 দিন তেনেহ'লে বা এতিয়া চালোঁ মই গোটেই মুঠ মাৰ্বল কেইটা উঠাব লাগে বুলি ধৰি লৈছোঁ 600টা ঠিক আছে তো এ কি কৰে 100টাকে উঠায় আৰু 100টাকে উঠাবলৈ তেনেহ'লে তাৰ কেইদিন লাগি গ'ল 6 দিন লাগি গ'ল এদিনত যদি 100টাকে উঠায় 600টা উঠাবলৈ কেইদিন লাগিব তাৰ 6 দিন লাগিব এতিয়া বি আহি গ'ল এটা বি এ কি কৰিছে 25% মোৰ এফিচিয়েণ্ট 25% মোৰ এফিচিয়েণ্ট তেনেহ'লে এ যদি 100টা উঠাইছে বি এ কেইটা উঠাব 125টা উঠাব এতিয়া 600টা মাৰ্বল উঠাবলৈ তাৰ 125টাকে উঠাবলৈ তাৰ সময় কিমান দিন লাগিব হৰণ কৰি দিয়া 25 কাটিলে 5 25 কাটিলে 24 24ক 5 হৰণ নাযায় সেইকাৰণে আমি মিক্স ফ্ৰেকশ্যন এটা পাম 5 4 গুণ 20 ওপৰত কি থাকিলে আৰু 4 এটা থাকি গ'ল সেইটো ওপৰত 4 তলত 5 যোনটো আনচাৰ সেইটো বুজিলে তাৰপিছত নেক্সট কুৱেশ্যন যাওঁ নেক্সট কুৱেশ্যনটো আৰু ইজি এ এণ্ড বি কেন কমপ্লিট এ পিচ অফ ৱৰ্ক 12 days চি এণ্ড এ কি কৈছে এ আৰু বি এ মিলি এটা কাম 8 দিনত কৰে বি আৰু চি এ 12 দিনত কৰে চি আৰু এ 8 দিনত কৰে আমি ঠিক আগৰ মাৰ্বল উঠোৱা কামটো আমি ল'ম এ আৰু বি এ কিমান দিনত কৰে 8 দিনত বি আৰু চি এ কামটো কিমান দিনত কৰে 12 দিনত এ আৰু চি এ কামটো কিমান দিনত কৰে 8 দিনত এতিয়া চাওক এ আৰু বি চি গোটেইকেইটাই মিলি কিমান দিনত কৰিব সেইটো লাগে গোটেই মুঠ মাৰ্বল কিমানটা ল'ম মুঠ মাৰ্বল আমি 24টা উঠাব লাগে বুলি ল'ম এই নাম্বাৰবোৰ আমি ক'ত পাইছোঁ গম পোৱা ইয়াৰ পৰা লসাগু ল'ব লাগে তেতিয়া আমি এই মুঠ মাৰ্বল কেইটা উঠাব লাগে সেইটো আমি চাওঁ মুঠ মাৰ্বল আমি 24টা উঠাব আছে তো এ আৰু বি এ কেইটাকে উঠাব 3টাকে সেইকাৰণে সিহঁতৰ 8 দিন লাগি গ'ল বি আৰু চি এ মিলি কিমান দিন লাগি গ'ল 12টা তো এদিনত সিহঁতি কেইটাকে উঠাব 2টা এ আৰু চি এ 8 দিন লাগি গ'ল ইহঁতৰ কেইদিন লাগিব 3 দিন হয়নে এতিয়া চাওক এ আৰু বি এ মিলি 3টা উঠাইছে বি আৰু চি এ মিলি 2টা উঠাইছে এ আৰু চি এ মিলি 3টা উঠাইছে মুঠ কেইটা উঠাইছে 3 + 2 + 5 3 + 2 + 3 5 5 × 3 8 মুঠ মাৰ্বল কেইটাকে উঠাইছে 8টা উঠাইছে মুঠ মাৰ্বল এতিয়া চাওক ইয়াত দুজন এড হৈ আছে এ 2টা আছে বি 2টা আছে চি 2টা আছে হয়নে তো ইয়াক আমি সেইকাৰণে 2য়ে ডিভাইড এটা কৰিব লাগিব যাতে 2 বেছিকৈ মানে এটা ডাবুল হৈ আছে সেইকাৰণে তো এ আৰু বি আৰু চি
অকল সিহঁতে কেইটাকে উঠাই আছে এদিনত সিহঁতে 4টাকেহে উঠাইছে আমি পাইছোঁ 8 এইটো কিহৰ পাইছোঁ এ আৰু বি পাইছোঁ বি আৰু চিৰ পাইছোঁ এ আৰু চিৰ পাইছোঁ মানে এ দুটা সোমাইছে বি দুটা হৈছে চি দুটা হৈছে সেইকাৰণে 2 হৰণ কৰিব লাগিব 2 কিমান পালোঁ 4 আৰু মুঠ মাৰ্বল কেইটা উঠাব আছিলে 24টা হয়নে তো এদিনত যদি হেতি 4টাকে উঠায় সেইটো 4টাকে যদি উঠায় 24টা উঠাবলৈ হেতৰ কিমান সময় লাগিব 4 24ক যদি হৰণ কৰোঁ 14 যোনটো আনসাৰ এইটো বুজিলেনে তাৰপিছত আমি নেক্সটটো যাম এইটো কৰিলোঁ নেকি 3 men can complete a piece of work in 6 days 2 days after the এইটো কৰিলোঁ A আৰু B together can finish a work 20 days A আৰু B কি কৰে 20 দিনত কৰে B আৰু C কিমান দিনত কৰে 10 দিনত কৰে C আৰু A কিমান দিনত কৰে 12 দিনত কৰে তেনেহ'লে এইটো আপোনালোকে নিজে কৰিব পাৰিব A আৰু B গোটেই A + B + C গোটেই তিনজনে কামটো কিমান দিনত কৰিব সেইটো উলিয়াব লাগে আমি মুঠ মাৰ্বল কেইটা ল'ম মুঠ মাৰ্বল ইয়াতো 60টা ল'ম এতিয়া A আৰু B 20 দিনত কৰে তেনেহ'লে এদিনত সিহঁতে কেইটা উঠাব এদিনত সিহঁতে 3টা উঠাব B আৰু C 10 দিনত কৰে তেনেহ'লে এদিনত সিহঁতে কেইটা উঠাব 6টা আৰু C আৰু A 12 দিন কৰে তেনেহ'লে এদিনত সিহঁতে কেইটাকে উঠাব এদিনত 5টা উঠাব এতিয়া চক 3 + 6 + 5 কিমান হ'ব 6 × 3 = 9 9 + 5 = 14 এতিয়া এই 14টো A আৰু B সোমাই আছে B আৰু C সোমাই আছে C আৰু A সোমাই আছে তেনেহ'লে A দুটা সোমাই আছে B দুটা হৈছে C দুটা হৈ আছে সেইকাৰণে আমি ইয়াক 2 ডিভাইড কৰিব লাগিব তেনেহ'লে আনসাৰ কিমান পালোঁ 7 এতিয়া মুঠ মাৰ্বল কেইটা আছিলে 60টা আৰু এদিনত সিহঁতে কেইটাকে উঠাইছে 7টাকে তেনেহ'লে সিহঁতৰ টাইম লাগিব 60 / 7 আৰু 60 / যদি 7 কৰোঁ তেনেহ'লে আনসাৰ হ'ব 8 ওপৰত থাকিব 4 তলত থাকিব 7 8 × 56 56 লগত 4 60 আনসাৰ কোনটো হয় আনসাৰ এইটো নেক্সট আছেনে আৰু নেক্সট আৰু নাই তো আজিলৈ ইমানে এনেধৰণৰ আপোনালোকে ট্ৰিক লগাই কৰিব পাৰিব আৰু ভিডিঅ'টো যদি ভালদৰে বুজি অলপ পালে নেক্সট আগৰ পৰা চাইটো ভালদৰে বুজি পাব আজিলৈ ইমানে ধন্যবাদ